ঘৰ মাটি বিক্ৰী কৰি চহৰত গৈ কি কৰি খাব কওকচোন। ইয়াত অন্ততঃ আপুনি পকা মিস্ত্ৰীটো কৰি চলি আছে, গাঁৱত যেনে তেনে হৈ যায়। কিন্তু চহৰলৈ যোৱা বুলি ক'লে ঘৰ থাকিবলৈ ৰুম লাগিব আৰু চাকৰি এটাতো আপোনাক লাগিব। কোম্পানী এটাত আপুনি চাকৰি বিচাৰিলে পাম বুলি কিয় ভাবি লৈছে বাৰু কওকচোন। নিৰলা, তুমি বৰ বেছি চিন্তা কৰিছা বুজিছানে। আৰে এই মাটি সম্পত্তিক লৈ পেলাই লোভ কৰি একো লাভ নাই। মাটি বাৰী এইবোৰ পিছতো ল'ৰাই চাকৰি বাকৰি কৰিলে ইয়াতকৈ দুগুণ হ'ব। কিন্তু আমি যদি টকাৰ অভাৱত ল'ৰাটো ভালকৈ ভাল স্কুলত পঢ়াব নোৱাৰোঁ তেতিয়াহ'লে কোনো লাভ নাই। সি এতিয়া ক্লাছ 3 পালেগৈয়ে, ইয়াত যেনে তেনে পঢ়ুৱাইছোঁ, কিন্তু তাক চহৰলৈ নি পেলাই পঢ়ুৱামগৈ ভাল স্কুলত আৰু তাক ভৱিষ্যতলৈ ভালকৈ পঢ়াব লাগিব। সেয়েহে এতিয়া ইয়াৰ মাটি বাৰী আৰু ঘৰটো বিক্ৰী কৰি আমি চহৰতে থাকোঁগৈ। মই মিস্ত্ৰী কামটো এৰি দিম বুজিছা। মই চহৰত কোম্পানী চাকৰি কৰিম, বিশ্বাস আছে। মই কোম্পানী এটাত সৰু সুৰাকৈ হ'লেও কিবা এটা কৰিব পাৰিমেই। ঘৰ মাটি বিক্ৰী কৰা টকাৰে প্ৰথমতে ৰুমৰ ভাড়াৰ কাৰণে খৰচ পাতিৰ কাৰণে কেইটকামান থৈ এইকেইটা বেংকতে জমা কৰি থ'ম। ল'ৰাটোক পাছত ভালকৈ পঢ়াব লাগিব। হেৰি, মোৰ কিন্তু একেবাৰে ভাল লগা নাই নিজৰ ঘৰখন এনেকৈ বিক্ৰী কৰি নিজৰ মাটি বাৰী সকলো বিক্ৰী কৰি থৈ যোৱাটো ভাল হ'বনে বাৰু? তেৰিকা, তুমি বৰ মানে কথাবোৰ বেলেগকৈ ভাবা দেই। সেয়া আমাৰ কাৰণে কোৱা নাই নহয়। আমি কি চহৰত গৈ পেলাই কি গাঁও ফুৰিবলৈ খাবলৈ পিন্ধিবলৈ এইবোৰ কৰিবলৈ ওলাইছোঁ জানো? ল'ৰাটোৰ ভাল ভৱিষ্যতৰ কাৰণেহে ওলাইছোঁ, নহ'লেনো ইমান টকা ক'ত পাবা? ইয়াত মিস্ত্ৰী কৰি থাকিলে মানে বহুত দিনৰ মূৰত কিবা এটাহে পাই থাকোঁ। এই কোম্পানী এটাত যদি মই জইন কৰি লওঁগৈ তেতিয়া মাহে মাহে দৰমহা পাই থাকিম। সেয়া পইচাৰে আমি চলি থাকিম, তাক পঢ়ুৱাইও থাকিম। কিন্তু সি যেতিয়া ডাঙৰ হৈ ভাল চাকৰিৰ কাৰণে পঢ়িব লাগিব ন, তেতিয়াতো তাক মানে দিব লাগিব নহয় আমি টকা পইচা যোগাৰ। তাৰ নোৱাৰো, আপুনি কি যে কথাবোৰ ভাবিছে নহয়। নে আপুনি তাক সি আমাৰ আচল পৰিচয়টো গম পাই যাব বুলি আঁতৰাই নিব খুজিছে এইখন গাঁৱৰ পৰা? কিনো ক'ম আৰু, এইটোও এটা কাৰণ বুলি ধৰি লোৱা। কাৰণ সি এতিয়া ডাঙৰ হৈ আহিছে। কাৰোবাৰ মুখত যদি সি আচল কথাটো গম পাই যায় তেতিয়াহ'লে বৰ ডাঙৰ কথা হ'ব পাৰে। সেয়েহে মই এই মানুহখিনিৰ পৰা তাক আঁতৰাই নিব বিচাৰিছোঁ। নতুন মানুহৰ লগত তাৰ যোগাযোগ হ'ব। নতুন মানুহখিনিয়ে তাৰ আচল কথাটো নাজানিব। তেতিয়া অন্ততঃ আমি সকলো ঠিকে থাকিব পাৰিম। সেয়েহে আমি চহৰলৈ যাবই লাগিব। অইন কাৰণে নহ'লেও এই কাৰণটোৰ কাৰণেতো ফিক্স যাব লাগিব। হ'ব, যি ভাল দেখে কৰক আৰু, মইনো কি ক'ম। হ'ব দিয়া, তুমি বেছি চিন্তা কৰি তোমাৰ প্ৰেছাৰটো উঠাই ল'ব নালাগে। যোৱা, চিন্তা নকৰিবা। এনেকুৱা মাটি বাৰী ল'ৰাই ডাঙৰ হৈ তোমাক বহুত ঘটি দিব আৰু ধুনীয়া ঘৰ দুৱাৰ বনাই দিব। তুমি এইবোৰৰ কাৰণে একেবাৰে চিন্তা নকৰিবা। যোৱা, আমাৰ মইনাক ক'বাগৈ যে সি পঢ়া শুনা কৰিবৰ কাৰণে আমি চহৰলৈ যাম, ইয়াত আৰু আমি নাথাকোঁ, বুজিছা? হ'ব দিয়ক। তেওঁলোকৰ গোপাল আৰু নিৰলা দুয়োৰে একমাত্ৰ সন্তান বিশ্বজিতক লৈ তেওঁলোকৰ বৰ চিন্তা। তেওঁলোকে তাক ডক্টৰ পঢ়াবলৈ মন, কিন্তু তেওঁলোক দুখীয়া। সেয়েহে কি কৰিম কি নকৰিম ভাবি নিজৰ ঘৰ মাটি সকলো বিক্ৰী কৰি চহৰলৈ যাবলৈ ওলাল, যাতে ল'ৰাটোক ভাল শিক্ষা দিব পাৰে আৰু এজন সুচিকিৎসক ৰূপে সমাজত প্ৰতিষ্ঠিত কৰিব পাৰে। আমাৰ ল'ৰাই কি ধুনীয়া ৰিজাল্ট কৰিছে। তাৰ মাৰ্কশ্বিটখন চাই মোৰ মনটো একেবাৰে শান্ত হৈ গৈছে। দেখিলা, গোটেই স্কুলৰ ভিতৰতে মোৰ ল'ৰাই টপ কৰিলে। সঁচাকৈ আমাৰ মইনাই আজি ইমান ধুনীয়াকৈ পাছ কৰিছে, বহুত ভাল লাগিছে আজি। মা, দেউতা, এয়া কেৱল তোমালোকৰ আশীৰ্বাদ আৰু কষ্টৰ বিনিময়তে মই পাবলৈ সক্ষম হৈছোঁ। মই আৰু কষ্ট কৰিম না, তই চিন্তা নকৰিবি। এই দেউতা জীয়াই থকালৈকে তোৰ একো অসুবিধা হ'বলৈ নিদিওঁ। গাঁৱৰ মাটি বাৰী বিক্ৰী কৰি টকা ফিক্স কৰি থৈছিলোঁ তোৰ কাৰণে। এতিয়া আৰু তোক ডক্টৰ পঢ়ুৱাবলৈ মোৰ কোনো অসুবিধা নহয়। এতিয়া মুঠৰ ওপৰত মোৰ ল'ৰাক মই এজন সুচিকিৎসক বনাইহে এৰিম, যিয়ে মানৱ সেৱা কৰি আগুৱাই যাব পাৰিব। দেউতা, তুমি চিন্তা নকৰিবা। তোমাৰ সপোনটো পূৰাবলৈ মই দিন ৰাত কষ্ট কৰিম। তুমি মোৰ বাবে যিদৰে কষ্ট কৰিছা, লোকৰ কোম্পানীত গৈ লোকৰ তলত তুমি চাকৰি কৰিছা, মোৰ বাবে তুমি ঘৰ দুৱাৰ গাঁৱৰ মাটি বাৰী সকলো বিক্ৰী কৰি ইমানখিনি টকা তুমি গোটাই থৈছা মোক পঢ়ুৱাবৰ বাবে। তুমি নিজৰ ঘৰখন পৰ্যন্ত বিক্ৰী কৰি দিলা কেৱল মোৰ বাবে। গতিকে মই জানো ভালকৈ নপঢ়িলে হ'ব? মই তোমাক কথা দিলোঁ দেউতা, মই ভালদৰে পঢ়া শুনা কৰি মই এজন সুচিকিৎসক হ'মেই আৰু মানুহৰ সেৱা কৰিম। দেউতা, তোৰ এই কথাকেইটা শুনি সঁচাকৈ মোৰ কাণকেইখনে যেন শান্তি পাই গৈছে। মোৰ সেয়াখন হাত পৰি গৈছে। তোক লৈ আমি সৰুৰ পৰা যিমানখিনি সপোন দেখি আহিছোঁ, সকলো সপোনেই তই পূৰণ কৰিছ। এতিয়া এজন সুচিকিৎসক ৰূপে তোক দেখা পালে সৌভাগ্য হ'ম আৰু। পাবা দেউতা, নিশ্চয় পাবা। তোমাৰ কষ্ট, তোমাৰ ত্যাগবোৰ মই অথলে যাবলৈ নিদিওঁ নহয়। মোৰ বাবে তুমি নিজৰ ঘৰখন বিক্ৰী কৰি থৈ আহিলা, যিখন ঘৰক মানুহে মন্দিৰ বুলি ভাবে। নিজৰ ঘৰখনক কোনো মানুহে কোনো পৰিস্থিতিতে বিক্ৰী নকৰে, কিন্তু তুমি কেৱল মোক পঢ়াবৰ কাৰণেই, মোক সপোন পূৰণ কৰিবৰ বাবেই তুমি তোমাৰ নিজৰ ঘৰখন বিক্ৰী কৰি দিলা, মাটি বাৰী বিক্ৰী কৰি থৈ আহিলা। গতিকে মই তোমালোকক কথা দিছোঁ মা, কথা দিছোঁ দেউতা, মই
মই পঢ়া শুনা কৰি মই চিকিৎসক হ'মেই আৰু তোমালোকৰ আশাটো পূৰণ হ'ব তেতিয়া। আৰু চিন্তা নকৰিবা মা, মই মই যেতিয়া চাকৰি পাম নহয় তেতিয়া মই তোমালোকক যিখিনি মাটি বাৰী বিক্ৰী কৰিছিলা তাতকৈ দুগুণ মাটি বাৰী লৈ দিম আৰু তাতে এখন আমাৰ ধুনীয়া ঘৰ সাজিম। তাতে আমি তিনিটা মিলি সদায় সুখত থাকিম। আয়ো দেখি মোৰ ফোনটো বিয়া বাৰু নকৰা নেকি? তই মই আৰু আমি তিনিটা নহয়, আমাৰ বোৱাৰীজনীৰ সৈতে তাই কেইটা। এই মাৰুৰ যে কথা শুনিছ, ইমান ধনীলৈকে চিন্তা কৰিছে। পিছে মাৰুও পিছৰ কথা কোৱা নাই বাৰু, ভৱিষ্যতলৈতো বোৱাৰী এজনীও আহিব। এই তোমালোকেও যে কি কথাবোৰ কোৱা আৰু দেই, মোৰ যে এইবোৰ কথা শুনিলে লাজেই লাগে পাই। মই যাওঁ দেই। অ' মইনা ৰচোন, ভাত কেইটামান খাই থৈ যা। মই মাগুৰ মাছ আনিছিলোঁ, জীয়া মাগুৰ মাছ, আৰু লগতে খুতুৰা এমুঠিও লৈ আহিছিলোঁ। খুতুৰা সৈতে মাৰে বনাইছে, ইমান যে টেষ্টি হৈছে নহয়। ভাতকেইটা খাই বৈ লওঁ। অ' হয় নেকি? মইতো মাছৰ জোল খাই বিৰাটেই ভাল পাওঁ। মা, মোৰ পেটত ভোক লাগিলেই, মোক কিন্তু মাছ 2 পিচ দিব লাগিব। দিম অ' মইনা দিম। হেৰৌ, আমি নাখাই হ'লেও তোক খুৱাম। তই মুঠতে ভালে থাকিব লাগিব। তই ভালে থাকিলেহে আমি ভালে থাকিম। তোৰ সুখতেই আমাৰ সুখ। গতিকে তোক সুখী কৰিবলৈ আমি দৰকাৰ হ'লে মাছকণ অকণমানো নাখাওঁ, সকলো তোকে দি দিম। আইঅ' মা, হ'ব দিয়া, নালাগে। আমি আটাইকেইটাই মিলি ভাগাই খাম। প্ৰতিদিনাখনিয়ে দেখোন আৰু মাংস অকণ আনিলেও তোমালোকে এপিচ বা 2 পিচে খোৱা। মোৰ পাতলৈ দৰিয়াই থাকোঁতে যায়। এটা ল'ৰা সৰু বুলি আৰু ইমান খাব নোৱাৰি নহয়, নে কি কোৱা? এইবোৰে আৰু মৰম চেনেহ। তোক সুখী কৰি ৰাখিবলৈ আমি নিজে নোখোৱাকৈ হ'লেও থাকিম। সঁচাকৈ তোমালোকে মোক ইমান ভাল পোৱা মা দেউতা। অঁ তোন আকৌ, তই কি আমি তোক বেয়া পাওঁ বুলি ভাবিছা নেকি? আইঅ' মা, তেনেকৈনো কেতিয়া ক'লোঁ বাৰু কোৱাচোন? তোমালোকে মোক বহুত ভাল পোৱা। তোমালোকৰ কৰ্মৰ দ্বাৰাই গম পাওঁ নহয় তোমালোকে মোক কিমান ভাল পোৱা। আচলতে মই তোমালোকক একেবাৰে সাধি পাইছোঁ, গম পাইছা? এনেকুৱা মাক দেউতাক সকলোৱে নাপায়। এই হ'ব আৰু দিয়া, এতিয়া আৰু এইখন কথা বাদ দিয়া। এতিয়া ভাত পানীকেইটা খাই বৈ আজৰি লওঁগৈ ব'লা। ইফালে আকৌ মইনাক পঢ়াবৰ কাৰণে নিবলৈও এডমিশ্যন দিবগৈ হ'ল নহয়। এতিয়া ৰৈ থাকিবলৈ সময় নাই আৰু। হ'ব দিয়ক, মই ভাতকেইটা আহোঁগৈ। অ' কৈছে কি হ'ল, ঘৰলৈ নাযায় নেকি? অ' নাই নাযাওঁ। বিমল, তুমি যাব ওলালা নেকি? মই নাইটতো লৈছোঁ নহয় ডিউটি। নাযাওঁ সেইটো কাৰণে। বাহ, আপুনি কিন্তু বহুত বেছি কষ্ট কৰিছে দেই। এনেকৈ কষ্ট সকলোৱে কৰিব নোৱাৰে আকৌ পাই। কি কৰিবা আৰু, উপায় নাই বিমল। চৰকাৰী চাকৰি এটাতো নাপালোৱেই। আধা বয়স গাঁৱতে পকা মিস্ত্ৰী কৰি থাকোঁতে গ'ল। এতিয়া ইয়াতে আহি কোম্পানী চাকৰিটো জইন কৰিছোঁ। কি কৰিবা, ল'ৰাটোক ডক্টৰ পঢ়াই আছোঁ, ঘৰখনো চলাব লাগে। সেইকাৰণে আৰু দিনে ৰাতিয়ে কষ্ট কৰিছোঁ আৰু। এই ল'ৰা ডক্টৰ অহাৰ পিছত চিন্তাই নাই নহয়। ঘৰতে বহি তেতিয়া খাম। এতিয়া তেজ পানী আছে যেতিয়া কৰোঁ আৰু কষ্ট। ঠিকে আছে দিয়ক, আপুনি বহুত কষ্ট কৰিছে। এই কষ্টবোৰ সফল হওক। ধন্যবাদ বিমল। বাৰু মই আহিছোঁ তেতিয়াহ'লে। সকলোৱে কয় অ' মোৰ বোলে বহুত কষ্ট হৈছে। এই কিনো কষ্টটো হৈছে, ল'ৰাটোক ডক্টৰ পঢ়ুৱাই আছোঁ। এদিন সি ডক্টৰ হৈ আহিব তেতিয়াতো মোক সকলোৱে ডক্টৰৰ বাপেক বুলি চিনি পাব। আৰু তেতিয়াতো মই একো কামেই কৰিব নালাগে। ঘৰতে টিভি মোবাইল চাই, নিউজ পেপাৰ চাই মই ঘৰতে বহি থাকিব লাগিব। দিনৰ দিনটো বৰিংহে হ'ম। এতিয়াই কৰি লওঁ আৰু কামবোৰ। কেনেকুৱা লাগিছে মোক? আইঅ' সুধিব লাগে নে কেনেকুৱা লাগিছে? তোক এইটো ড্ৰেছত দেখিবলৈকে কিমান যে কষ্ট কৰিছিলোঁ। আজি একেবাৰে বুকুখন হাত পৰি গৈছে, চকুকেইটা জোৰ পৰি গৈছে। তোক এইটো ৰূপত দেখি মোৰ আশাবোৰ পূৰণ হ'লেও শুন, তই আমাৰ আশাবোৰ পূৰণ কৰিলি। অঁ মইনা, তোক এইটো ৰূপত দেখি সেয়া হাত পৰি গৈছে অ'। দেউতাৰে কিমান যে কষ্ট কৰিছিলে তোক এইটো ৰূপত চাবৰ বাবে। আজি তই আমাৰ মনৰ আশা পূৰ্ণ কৰিলি। কষ্টবোৰ সাৰ্থক হ'ল আজি আমাৰ। দেউতা, এতিয়াৰ পৰা তুমি কোনো কাম কৰিব নোৱাৰিবা। ঘৰত বহি মাত্ৰ খাবা, বুজিলা? এতিয়াৰ পৰা মই তোমাক কেতিয়াও কাম কৰিবলৈ নিদিওঁ। তুমি বেলেগত গৈ এতিয়া আৰু কাম কৰি ফুৰিব নালাগে। মা চাবা কিন্তু, দেউতা যদি আকৌ কোম্পানীৰ কামলৈ জইন হ'বলৈ যায় নহয়, মই কিন্তু কথা বেয়া কৰি দিম দেই। অ' হ'ব দে, এতিয়া তই ডক্টৰ হ'লি। তই এতিয়া এই দেউতাৰ কামলৈ যাবলৈ নিদিয়। নাযাওঁ দে অ', ঘৰতে বহি থাকিম। তই এতিয়া আমাক খোৱাবলৈ পিন্ধাবলৈ উপযুক্ত হ'লি যেতিয়া আৰু আমাৰনো কিহৰ চিন্তা। আৰু অতি সোনকালে মাটি বাৰী কিনি ধুনীয়াকৈ নিজাকৈ ঘৰো সাজি ল'ম। তোমালোকক নতুন ঘৰত আৰামত থাকিব পৰাকৈ। হ'ব মইনা, হ'ব। তই সঁচাকৈ আমাৰ এজন যোগ্য ল'ৰা। তই আমাৰ সকলোবোৰ আশাই পূৰণ কৰিছ। ভগৱানে তোক সদায় কুশলে ৰাখক। আমাক আৰু ইয়াতকৈ একো নালাগে অ'। কিয় নালাগিব? আমাক এতিয়া বোৱাৰী এজনী নালাগিব জানো? আমাৰ মইনাৰ বোৱাৰীজনী মুখখন চাবলৈ পালে মোৰ একেবাৰে শেষ ইচ্ছাটোও পূৰণ হ'ব আৰু তাৰপিছত আৰু জমে নিলেও নিব। দেউতা, কি কথা কৈছা তুমি এইবোৰ? তুমি আৰু কথা কিছুমান কোৱা যায় আৰু কিয় তোমাক জমে নিব? ইমান কষ্ট কৰি ল'ৰা পঢ়াই থৈছা, এতিয়া ল'ৰাই সুখ দিয়াৰ সময়ত তোমাক জমে নিলে নহ'ব নহয়। মই নিদিম নহয় নিবলৈ।
অঁ তোনাকো দছটো মোৰ আমাৰ মইনা এতিয়া ডক্টৰ আপোনাক জমে নিব বিচাৰিলেও নিদিয়ে মা তুমি কিন্তু একদম ঠিক কথা কৈছা দেই পিছে দৰা হ'বলৈ সাজু হবি আৰু অহা বছৰ মানলৈ হ'লেও বিয়াখন পাতিব লাগিব হ'ব মা হ'ব তোমালোকে যি ইচ্ছা কৰা তাকেই হ'ব দিয়া গোপাল আৰু নিৰলাৰ সপোনবোৰ পূৰ্ণ হ'ল তেওঁলোকে এতিয়া আৰু কোনো দুখ কৰি নাথাকে তেওঁলোকৰ নিজৰ মাটি বাৰী ঘৰ দুৱাৰ নাই বুলি কাৰণ তেওঁলোকে যাৰ বাবে এইবোৰ ত্যাগ কৰিছিল সেই সকলোবোৰ এতিয়া ডক্টৰ পুতেকে আনি দিব কথামতেই কাম এদিন দুদিনকৈ সময়বোৰ বাগৰিবলৈ ধৰিছে বিশ্বৰ বিয়াখনো হৈ উঠিল লগতে নতুনকৈ মাটি কিনি এটা ধুনীয়া ঘৰ সজাৰো আৰম্ভ কৰিছে সকলোৱে গৈ তাত নতুনকৈ এখন সুখৰ সংসাৰ আগবঢ়াম বুলি কি কৰি আছানো নাই মা এনেই বহি আছো কওকচোন এনেই যদি ৰুমত অকলে বহি আছা বাহিৰলৈকে ওলাই আহা ঘৰৰ মানুহকেইজনে একেলগে থাকি কথা বতৰা পাতি থাকিলে মনটোকে ভাল লাগিব ৰুমৰ ভিতৰত সোমাই থাকি তোমাৰ ভাল লাগে জানো হ'ব দিয়ক মা মই কৈছোঁ আহা মই ধুনীয়াকৈ আদা দিয়া চাহ বনাওঁগৈ আৰু পকৰীও বনাম গোটেইকেইটাই ধুনীয়াকৈ মিলি খামগৈ আহা উঠি আহা হ'ব মা আপুনি যাওকচোন মই অলপ পাছত গৈ আছোঁ ঠিক আছে আহা দেউতাৰাই আকৌ তোমাৰ কাৰণে বৰ চিন্তা কৰে বুজিছানে বোলে বোৱাৰীজনী অকলে ৰুমত আছে কিবা কৰিছে মন চনে বেয়া কৰিছে নেকি তুমি গৈ মাত এষাৰ মাজে সময়ে লগাবা সেয়েহে মই আহিলোঁ তুমি ভিতৰত অকলে সোমাই মন মাৰি থকাতকৈ বোলো আমাৰ লগতে কথা বতৰা পাতি মনটো ভাল লগাই থাকা নাই মই মন মাৰি থকা নাই মা বাৰু যি কি নহওক মই সোনকালে পকৰী আৰু চাহ বনাওঁগৈ তুমি উঠি আহা এই বুঢ়া বুঢ়ীহালৰ পৰা অকণমানো শান্তি নাই অকণমান শুবলৈ বুলি ল'ম চিঞৰি থাকিব ফেট ফেটকৈ অকণমান বহিম ফেট ফেটকৈ চিঞৰি থাকিব অশান্তি পাইছোঁ মানে মই এইখন ঘৰত থাকি মোৰ লাইফটো এই বুঢ়া বুঢ়ীকেইটাৰ কাৰণে ধ্বংস হৈ যাব যেন পাইছোঁ মোৰ লগৰ ৰিচাং আৰু বিনিহঁতে ইমান ধুনীয়া এটা লাইফষ্টাইল এনজয় কৰি আছে সিহঁতে ঘৰতে যি মন যায় তাকে পিন্ধিব পাৰে য'লৈ মন যায় তলৈকে যাব পাৰে মোৰহে এইটো গতি নাই আৰু মই মানে ঘৰত চাদৰ মেখেলাযোৰ পিন্ধি থাকিবই লাগিব একেবাৰে মাক দেউতাকে বোলে বেয়া পাব চাদৰ মেখেলাযোৰ পিন্ধি নাথাকিলে মোৰ লগৰকেইজনী ইমান বিন্দাছ থাকিব পাৰে আৰু মই এজনী কয়দী হৈ টকাদি থাকিবলগীয়া হৈছে ইফালে সিফালে অকণমান যাবও নোৱাৰোঁ পেটকৈ চিঞৰি থাকিব একদম খঙি উঠি যায় মানে সেইবোৰ চব ফালৰ পৰা মানে মোৰ মূৰটো গৰম হৈ থাকে মানুহৰ আগত ক'বলৈ লাজ লাগে বোলে সেই নিজৰ বোলে ববীয়াকৈ ঘৰ এখনো এতিয়ালৈকে হোৱাকৈ নাই বৰ একেবাৰে পিতেকক পঢ়োৱাতে ঘৰটো পৰ্যন্ত বেছি দিলে মাটি বাৰীখিনি বিক্ৰী কৰিলে কৈছিলে কিন্তু কয় ঘৰটো বিক্ৰী কৰিবলগীয়াকৈ ভিক্ষাৰী আছিলে নে সেও ক'বলৈ লাজ লাগে বাৰুকে এতিয়া মানুহজন ডক্টৰ কৰে বুলিহে অকণমান ষ্টেণ্ডাৰ্ডটো থাকে নহ'লেতো সেই ভাড়া ঘৰত আছে বুলি গম পালে মানুহবিলাকে যে মোৰ লগৰবিলাকেও হাঁহিবই মানে একদম এই কথাবোৰকে ভাবি পেলাই মোৰ মূৰটো কিবা গৰম হৈ থাকে একেৰাহে বিশ্বাস আকৌ মাক বাপেকক টোপ কৰিবলৈকে নিদিয়ে নহয় কিছুমান সেই গিৰিয়েক আছে বৰ ভাল ঘৈণীয়েকে যি কয় তাকে শুনে মাক বাপেকৰ লগত নাথাকোঁ বুলি ক'লে এক্সট্ৰাকৈ ঘৰ লৈও থাকে আমাৰ আকৌ এইবোৰ নোৱাৰোঁ নহয় মাক দেউতাকক বুলি একে পগলা এইকেইমাহতে এই ঘৰখনত থাকি মোৰ তিতাকেহা লাগিছে ক'তো ভালকৈ ওলাই যাব নোৱাৰোঁ নিজৰ পচন্দ মতে কিবা এটা পিন্ধিও যাব নোৱাৰোঁ আৰু বাহিৰতো খাব নোৱাৰোঁ বাহিৰত খাবলৈ গ'লে ধৰিলে ক'ব মা দেউতা ঘৰ ৰৈ আছে তেওঁলোকৰ লগত খাবগৈ লাগিব মুঠৰ ওপৰত মোৰ জীৱনটো যেন একো ৰস নাইকিয়া হ'বগৈ যেন লাগি আছে এনেকৈ নহ'ব কিবা এটা কৰিবই লাগিব এওঁটো ভালে কেতিয়াও মাক দেউতাকৰ মানে বিপৰীতে নাযায় এওঁক মাক দেউতাকৰ প্ৰতি ঘৃণা উপজাব লাগিব মই মিছা মাতি হ'লেও মাক দেউতাকৰ প্ৰতি খং উঠাব লাগিব কিবা এটা কৰিবই লাগিব মই নহ'লে এনেকৈয়ে মোৰ জীৱনটো যাব মোৰ লগৰবিলাকে বিন্দাছ লাইফ কটাই থাকিব আৰু মই এই বুঢ়া বুঢ়ীহালৰ লগত লাগি ঘৰৰ ভিতৰতে সোমাই মৰিব লাগিব কণিকা তুমি আহিলা আহিলোঁ আকৌ কি হ'ল তুমি যে ইয়াত এনেকৈ মন মাৰি বহি আছা মা দেউতাহঁত ক'লৈ গ'ল মালিক খুৰাহঁতৰ ঘৰত সকাম অকণমান কৰিছে তালৈকে গৈছে দুয়ো সেইটো কাৰণে তুমি মন মাৰি আছা ন অকলে আছা যে ঘৰত নহয় দিয়া সেইকাৰণে মই মন মাৰি থকা নাই তেতিয়াহ'লে কি হ'লনো জানা বিশ্ব তোমাৰ মা আৰু দেউতাই মোক দেখিবই নোৱাৰে দুপৰীয়া সময়ত অকণমান হোৱাৰ কাৰণে মোক যিহে বেয়াকৈ ক'লে বোলে বোৱাৰী মানুহে বোলে দুপৰীয়া হ'লে হেনো নোখোৱাই চোৱাচোন বিশ্ব ৰাতিপুৱাৰ পৰা কাম কৰি মোৰ জানো ভাগৰ নালাগে বাৰু নাই মোৰ মা দেউতাই কেতিয়াও এনেকুৱা কৰিব নোৱাৰে তুমি মা দেউতাক ভুল বুজিছা মই জানিছিলোঁ তুমি যে মোক বিশ্বাস নকৰিবা বুলি আমাৰ ছোৱালী জীৱনটো এনেকুৱাই আৰে তুমি কিবা ভুল বুজিছা মোৰ মা দেউতা বহুত ভাল তেওঁলোকে তোমাৰ লগত কেতিয়াও এনেকুৱা বেয়া ব্যৱহাৰ কৰিবই নোৱাৰে হ'ব দিয়া নিজৰ মা দেউতাৰ কথাটো তুমি আৰু বেয়াকৈ ভাবিব পাৰানে তোমাৰ গাত ভুল নাই দিয়া মই যে তোমাৰ কাৰণে নিজৰ ঘৰখন মা দেউতাক চিৰদিনৰ কাৰণে এৰি থৈ আহিছোঁ মোৰ সেইবোৰ কথা মানে কোনো মূল্য নাই হ'ব দিয়া তোমাৰ কাৰণে মই ইয়াত যিমান কষ্ট পাব লাগে পাবলৈ ৰেডি আছোঁ মই হ'লে একো ধৰিব পৰা নাই যদি মা দেউতাই তোমাৰ লগত সঁচাকৈ এনেকুৱা কৰিছে বহুত বেয়া কৰিছে মই কিন্তু বিশ্বাস কৰিবলৈ টান পাইছোঁ তথাপিও হয়তো তুমি যদি সঁচা কথা কৈছা তেতিয়াহ'লে মা দেউতাই তোমাৰ লগত বহুত বেছি অন্যায় কৰিছে এনেদৰে আনিকাই গিৰিয়েকক
সঁচাই মিছাই মাক দেউতাকৰ কথা লগাবলৈ ধৰিলে আৰু প্ৰথমতে বিশ্বই ইমান বিশ্বাস কৰা নাছিল কিন্তু দিনক দিনে যেতিয়া ঘৈণীয়েকে তাৰ কাণত কেৱল মাক দেউতাকৰ বেয়া কথাবোৰ ক'বলৈ ধৰিলে তাৰো মাক দেউতাকৰ প্ৰতি বেয়া ভাৱ আহিবলৈ ধৰিলে আৰু অৱশেষত মাক দেউতাকে যিটো কথালৈ ভয় কৰি আছিল সেইটোৱে হ'ল দেউতা আমি গৈ থাকোঁ হ'ব দিয়া ভালকৈ থাকিম তোমালোকো ভালে থাকিবা মই পইচা পাতি পঠিয়াই থাকিম চিন্তা নকৰিবা হ'ব দেই এই বুঢ়া বুঢ়ীহালক চলিবলৈ বৰ বেছি টকাও নালাগে তই ভালে থাকিবি অ' বোপাই নাজানো আৰু আগতে ঘৰখনৰ পৰাই তই হস্পিটেললৈ অহা যোৱা কৰিবলৈ একো অসুবিধা হোৱা নাছিল কিন্তু এতিয়াহে জানো তোৰ কি অসুবিধা হ'ল ঘৰৰ পৰা হস্পিটেল যাবলৈ গতিকে যাবলৈ ইচ্ছা কৰিছ তেতিয়া আৰু মইনো কি ক'ম যা এতিয়া ডাঙৰ হ'লি নিজে ভাবিব চিন্তিব পৰা হ'লি গতিকে নিজে যি ভাল দেখক কৰ আৰু আগতে মোৰ অসুবিধা হৈছিল কিন্তু তোমালোকক ক'বলৈ বেয়া পাইছিলোঁ কিন্তু এতিয়া মোৰ বেছি অসুবিধা হৈছে সেইকাৰণে মই কোৱাৰ্টাৰত থকা সিদ্ধান্ত লৈছোঁ তোমালোক ইয়াতে থাকা যেতিয়া আমাৰ নিজৰ ঘৰখন সম্পূৰ্ণ হ'ব তেতিয়া মই তোমালোকক তালৈ লৈ যাম হ'ব দে তই আমাৰ কথা চিন্তা নকৰিলেও হ'ব তই মাথো ভালে থাক তই ভালে থাকিলে আমিও ভালে থাকিম আহিছোঁ দিয়া মা দেউতা আহিছোঁ নিশ্চয় যে ঘৈণীয়েকৰ কথা মতে সেইখন ঘৰৰ পৰা ওলাই গৈছে সেই কথা বুজি পাবলৈ মাক দেউতাকৰ একেবাৰে অসুবিধা নহ'ল তেওঁলোকে খুব সহজভাৱে সিহঁতক সেইখন ঘৰৰ পৰা যাবলৈ অনুমতি দিলে আৰু দুয়ো সেয়া উজাৰি কান্দিলে আৰু সেইদিনাখন সেইখন ঘৰৰ পৰা ওলাই যি গ'ল আৰু গ'লেই ঘৈণীয়েকৰ কথা মতে উঠা বহা কৰোঁতে ব্যস্ততাৰ পৰা জীৱনত সি যেন মাক দেউতাকক পাহৰি যাবলৈ ধৰিলে মাক দেউতাকৰ খবৰ এটা ল'বলৈও তাৰ আহিবলৈ একেবাৰে সময় নোপোৱা হ'ল মাজে সময়ে মন গ'লে টকা 1000-2000 পঠায় তাৰ বাহিৰে সি যেন মাক দেউতাকৰ সকলো কথাই পাহৰি গ'ল মাক দেউতাকৰ যে খবৰ খাতি ল'ব লাগে এবাৰ যে আহি তেওঁলোকক মাতিব লাগে সেই কথাবোৰ পাহৰিবলৈ ধৰিলে আৰু মাত্ৰ দুদিনমান সময় দিয়কচোন আমাৰ ল'ৰাটো নিশ্চয় আহিব একেলগে গোটেই টকা ধাৰ মাৰি দিব নাই মই আৰু এদিনো ধৈৰ্য ধৰিব নোৱাৰোঁ ইমান দিনে বহুত সহ্য কৰিলোঁ ইমান দিনে ৰুমৰ ভাড়া দিয়া নাই ডক্টৰ পঢ়ি চাকৰিও পালে এতিয়া আকৌ ঘৰটো বনাই ইমানখিনি দিনে কমপ্লিট হোৱা নাই নে এনেকৈ ৰুম ভাড়া কৰিয়ে থাকিবলগীয়া হৈছে মই বিনা পইচাত মই ৰুম ভাড়া দি থাকিব নোৱাৰোঁ ইমান কেইমাহ হ'ল নহ'ব দেই আৰু মই ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ আমাৰ মুখলৈ চাই দয়া কৰকচোন আমি অতি সোনকালেই পইচাটো দি দিম মোৰ ল'ৰাটো নিশ্চয় আহিব আপোনালোকৰ দৰে মিছা আশা এটা মনত বান্ধি আপোনালোকৰ ল'ৰাটো আহিব বুলি মোৰ ৰুমটো পইচা নিদিয়াকৈ মই কাৰোবাক ফ্ৰীতে দি থাকিব নোৱাৰোঁ নহয় নাই আমাৰ ল'ৰাটো আহিব সি গোটেইখিনি ধাৰ মাৰি দিব আমাৰ ঘৰৰ পৰা এনেকৈ উলিয়াই নিদিব মই সেইবোৰ নাজানো এতিয়া এই মুহূৰ্ততে আপোনালোক ইয়াৰ পৰা ওলাই যাওক আৰু শুনক মোৰ যি কেইমাহৰ পইচা পাবলৈ আছে সেই কেইমাহৰ পইচাটো দিলেহে মই ঘৰৰ পৰা বস্তু উলিয়াই নিবলৈ দিম আজি মই মানুহ উলিয়াই দিছোঁ ঘৰৰ পৰা বস্তুখিনি যদি নিব মন আছে তেতিয়াহ'লে আগৰ কেইমাহৰ ভাড়াটো দি লৈ গ'লেই হ'ল এতিয়া ওলাই যাওক মই তলা মাৰিম ঘৰত নাজানো কি হয় এনেকুৱা এটা দিন আহিব বুলি কেতিয়াও ভবা নাছিলোঁ এতিয়া এইখন ঘৰৰ পৰা ওলাই যোৱাৰ বাহিৰে আমাৰ হাতত একো উপায় নাই ল'ৰাটোৰ এটা ঠিকনাও নাই তাক বিচাৰি যাবলৈ কি কৰোঁ আমি ব'লা ফুটপাথতে পৰি থাকিব লাগিব এতিয়া আমি তালৈকে আমি তাক পঢ়ুৱাই শুনোৱা ডাঙৰ দীঘল কৰিছিলোঁ নে যে আজি আমি ফুটপাথত থাকিবগৈ লাগিব মই আপোনাক তেতিয়াই কৈছিলোঁ নিজৰ ঘৰখন অন্তত বিক্ৰী কৰি নিদিব আপুনি নুশুনিলে মোৰ কথা মইতো সপোনতো ভবা নাছিলোঁ আমাৰ যে এদিন এনেকুৱা গতি হ'ব বুলি তেতিয়া যদি মই ভাবিলোহেঁতেন মই কেতিয়াও ঘৰখন বিক্ৰী কৰি নিদিলোহেঁতেন ব'লা এতিয়া ওলাই যাওঁ নহ'লে মানুহৰ আগত লাজ পাব লাগিব আমাক এইখন ঘৰৰ পৰা যদি গতিয়াই উলিয়াই দিবলগীয়া হয় দিয়ক ব'লক গৈ থাকো ভগৱানে এইটো দিন দেখুৱাৰ আগতে আমাক কিয় মাৰি নিদিলে খবৰ এটা ল'বলৈ গৈছিলোঁ এই আমাৰ কলনীতে থাকে যে গোপাল দা তেখেতক ঘৰৰ পৰা উলিয়াই দিলে নহয় দেখিছানে নাই ফুটপাথত থকা বাটচৰাটোতে কালিৰ পৰা আছে তেওঁলোকৰ অৱস্থাটো দেখি বৰ বেয়া লাগিছে পুতেকক পঢ়াবলৈ নিজৰ ঘৰ মাটি সকলো বিক্ৰী কৰিলে পুতেকক ডক্তৰ বনোৱা আশা কৰিছিল আৰু সি ডক্তৰ বনিলেও এতিয়া অৱস্থাটো চোৱা পুতেক ডক্তৰ আৰু মাক দেউতাক হ'ল ফুটপাথত থাকিবলগীয়া হৈছে তেখেতলোকলৈ বেয়া লাগি ভাত কেইটামানকে বনাই মেলি দি থৈ আহিছোঁ ইছ ৰাম তেওঁলোকৰ কথাবোৰ শুনি বৰ দুখ লাগিছে তেওঁলোকৰ পুত্ৰইনো এনেকুৱা কৰিব লাগেনে বাৰু তাকে সেও দুখ কৰাৰ বাহিৰেনো আমি কি কৰিব পাৰিম কাৰ কপালত বা কি লিখা আছে হয় দিয়ক তথাপিও তেওঁৰ পুত্ৰই কিন্তু বহুত বেছি ভুল কৰিছে এনেকৈ নিজৰ মাক দেউতাকক কোনোবাই এৰি দিয়েনে
তাকেইতো কৈছোঁ যিহাল মাক দেউতাকে তাক পঢ়াবৰ বাবে নিজৰ ঘৰ মাটি সকলো বিক্ৰী কৰি শেষ কৰিলে সেইহাল মাক দেউতাক আজি ফুটপাথত থাকিবলগীয়া হৈছে কম দুখৰ কথা হয় দেই বৰ দুখৰ কথা মই গৈ থাকোঁ দে তই ক'ৰবালৈ যাওঁ হ'বলা মই এফালে যাবলৈ ওলাই আহিছোঁ হ'ব দিয়ক আপুনি যাওক ইছ ৰাম মানুহলৈ বেয়াই লাগিছে ভাতকেইটা দি থৈ আহিছোঁ যদিও চোৱাই নাইচোন ক'তনো ভাত পেটলৈ যাব মনত চাগে কম দুখ পাইছেনে নিজৰ ঘৰখনৰ পৰা মালিকে উলিয়াই দিছে ফুটপাথত এনেকৈ বাটচৰাত থাকিবলগীয়া হৈছে ইফালে পিতেক ডক্তৰ তেওঁলোকে মনত চাগে কম কষ্ট পাইছেনে দেখি বেয়াই লাগিছে মা কেনেকুৱা লাগিছে আমাৰ নতুন ঘৰটো ভাল লাগিছেনে বহুত বেছি ধুনীয়া লাগিছে বিশ্বই অন্ততঃ মাক দেউতাকৰ আশা পূৰণ কৰিলে সি এখন ঘৰ বনালে যিখন ঘৰত তেওঁলোক এতিয়া সুখী হৈ থাকিব পাৰিব কৃষ্ণা মা কি যে কথাবোৰ কোৱা তেওঁলোকক ইয়াতে ৰাখিম বুলি আহিছে তেওঁলোকক সেই ভাড়া ঘৰতে ৰাখিম এইবোৰক ৰাখি লৈ পেলাই মই মোৰ মূৰটো গৰম কৰিব নোৱাৰোঁ নহয় এনিটাইম চাহ দিয়ক ভাত দিয়ক এনিটাইম অকল ৰুমত অকণমান শুবও নোৱাৰি চিঞৰি থাকিব বোৱাৰীকে এই অশান্তিবোৰ মই চপাই ল'ব নোৱাৰোঁ দেই মা অনিতা কি কৈছ তই এইবোৰ মা মইতো ঠিকেই কৈছোঁ কি হ'ল তুমি কিয় আচৰিত হৈছা আচৰিত নহয় কিয় আচৰিত নহ'ম তই শহুৰ শাহুৰৰ কথা কেনেকৈ তেনেকৈ ক'ব পাৰ আৰু মা তুমি মোৰ মা হয় তুমি মোৰ কথা চিন্তা কৰিব লাগে নে মোৰ শহুৰ শাহুৰ কথা চিন্তা কৰিব লাগে কোৱাচোন তেওঁলোকক মই এৰি থৈ আহিছোঁৱেই তেওঁলোকৰ লগত নাথাকোঁ বুলি তেওঁলোকে গমেই নাপায় আমি যে নতুন ঘৰলৈ চিফ্ট হ'লোঁ বুলি কি কৈছ তই এনেকৈ ক'ব পাৰ কেনেকৈ তই জয় মাক দেউতাকক এতিয়ালৈকে খবৰ দিয়া নাই খবৰ নিদিওঁ তই পাগলী হৈছ নেকি যিহাল মাক দেউতাকে ইমান কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে ল'ৰাটোক সেইহাল মাক দেউতাকক তই খবৰ নিদিয় এটা কথা নহয় কেনেবাকৈ তই তেওঁলোকৰ লগৰ পৰা যে তহঁতে যে আহি কোৱাৰ্টাৰত আছিলেহি তেনেবাকৈ তই বিশ্বক আনো বুলি অনা নাইতো সিহঁতৰ পৰা তই তুমি ঠিকেই ধৰিছা মা তুমি ঠিকেই ধৰিছা মই সেই বুঢ়া বুঢ়ীহালৰ লগত থাকি বেয়া পাওঁ কাৰণ এনিটাইম চাদৰ মেখেলা পিন্ধি থাকিব লাগে ভিতৰত সোমাই থাকিব নোৱাৰোঁ তাতে গৈ মাত লগাবগৈ আইজনী তোমাৰ মনটো বেয়া নেকি আমাৰ লগতে কথা পাতি থাকিবা এইবোৰ মানে নিজৰ মতে অকণমান মই ৰুমটোতো সোমাই থাকিব নোৱাৰোঁ বুঢ়া বুঢ়ীয়ে চিঞৰিয়ে থাকিব মই সেইখন ঘৰত অশান্তিত থাকিব নোৱাৰোঁ সেইকাৰণে মই বিশ্ব সঁচাই মিছাই এসোপামান লগালোঁ মাক দেউতাকৰ বিষয়ে আৰু মাক দেউতাকৰ এগেইনষ্টত কৰি দিলোঁ যাৰ বাবে ঘৰ এৰি আহিবলৈ বাধ্য হ'ল বুজিলা তই এইবোৰ কি কৰি দিলি কি আনিকা তাৰমানে তুমি মা দেউতাৰ কথা মিছাকৈ কৈছিলা মোৰ আগত আৰে বিশ্ব তুমি কেতিয়া আহিলা মই কেতিয়া আহিলোঁ সেইটো বাদ দিয়া কিয় কৰিলা এনেকুৱা কাম হে ভগৱান মই যে কি ডাঙৰ ভুল কৰিলোঁ তোমাৰ মিছা কথাবোৰ সঁচা বুলি ভাবি মই মোৰ মা দেউতাক দুখ দি মই তাৰ পৰা আঁতৰি গুচি আহিলোঁ হে ভগৱান মই কি ডাঙৰ ভুল কৰি পেলালোঁ আচলতে মই মানে চুপ একদম চুপ তই কিয় এনেকুৱা কৰিলি মাক দেউতাকৰ মনত আঘাত কৰি তই কি ভাবিছ তই কি সুখত থাকিব পাৰিবি কিয় এনেকুৱা কৰিলি তই মোৰ ছোৱালী হৈ কেনেকৈ আনৰ মনত দুখ দিব পাৰিলি তই এনেকুৱা ভাবি বুলি মই কেতিয়াও ভবা নাছিলোঁ হে ভগৱান মই বহুত ডাঙৰ ভুল কৰিলোঁ মা মই অধিকাৰ কথা শুনি মা দেউতাৰ প্ৰতি মোৰ মনত ভাল ভাৱ নাইকিয়া হৈ গৈছিল মই বহুত ডাঙৰ ভুল কৰিলোঁ তেওঁলোকক এৰি থৈ আহিলোঁ আৰু খবৰ এটা ল'বলৈও নোযোৱা হৈ থাকিলোঁ দুদিনমান 2 টকা পইচা দি মই তেওঁলোক কেনেকৈ আছে খবৰ এটা ল'বলৈও যাবলৈ পাহৰিলোঁ কাৰণ মোক অনিকাই তেওঁলোকৰ বিষয়ে বহুত বেয়াকৈ কৈ মোৰ মনটো একেবাৰে বেয়া কৰি পেলাইছিল মা জোৱাই তাই গাত বাৰু দুখ আছেই তুমিও অন্ততঃ নিজৰ মা দেউতাক বিশ্বাস কৰিব লাগিছিল তাই কিবা এটা ক'লে বুলি তুমিও বিশ্বাস কৰিব নালাগিছিল মোৰ ছোৱালীজনী যে এনেকুৱা হ'ব মই যে কেতিয়াও ভবা নাছিলোঁ আৰু যিহাল মাক দেউতাকে নিজৰ সন্তানক পঢ়াবৰ কাৰণে নিজৰ ঘৰ মাটি বিক্ৰী কৰি দিবলৈ কুণ্ঠাবোধ নকৰিলে নিজৰ ঘৰ মাটি বিক্ৰী কৰি চহৰত আনি ল'ৰাটোক পঢ়ালে সপোন দেখিছিল ডক্তৰ হোৱাৰ কোম্পানীত চাকৰি কৰি তেওঁ বিশ্বক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছিল পঢ়াই শুনাই উপযুক্ত কৰিছিল ডক্তৰ বনাইছিল আৰু যিকণ সময়ত সেইহাল মাক দেউতাকক তহঁতৰ প্ৰয়োজন আছিল তহঁতে গা এৰা দি সেনেকৈ আঁতৰি আহিলি আৰু আজি এই নতুন ঘৰখনত সোমোৱা ইমান দিন হ'ল আজিলৈকে মা দেউতাহঁতক এইখন ঘৰলৈ এপাক অনা নাই বহুত বেছি ডাঙৰ ভুল কৰিলা জয় বহুত বেছি ডাঙৰ ভুল হ'ল তোমাৰ হয় মা আপুনি ঠিকেই কৈছে মই কোনো ভাল ল'ৰা নহয় মা মই নিজৰ মা দেউতাক বিশ্বাস নকৰিলোঁ মা দেউতাক বিশ্বাস নকৰি মই মা দেউতাৰ খা খবৰ ল'বলৈ পাহৰি থাকিছিলোঁ অথচ সেইহাল মা দেউতাই মোক ইমান কষ্ট কৰি পঢ়াই শুনাই চাকৰি দিয়ালে আৰু অনিকা তই কিয় এনেকুৱা ডাঙৰ মহাপাপটো কৰিলি কিয় সেইহাল মানুহে তোক মৰম কৰাটোৱে কি তোৰ ভুল তেওঁলোকৰ ভুল আছিল তই সেই মানুহলৈ মৰম বুজি নাপালি ৰাম ৰাম মোৰ কথাবোৰ শুনিয়ে কিবা মূৰটো ঘূৰাই গৈছে তহঁতক আজি মই এটা ডাঙৰ সঁচা কথা ক'ম বিশ্ব তাই বাৰু বোৱাৰী আছিল তুমি নিজৰ ল'ৰাটোক হৈ নিজৰ মাক দেউতাৰ মনটো বুজি নাপালা তুমি জানানে সেইহাল মা দেউতাৰ কাৰণে তুমি এটা নতুন জন্ম পাইছিলা
আজি আজি এই কথাটো নক'লে নহ'ব। বিয়নি মোক ক'বলৈ মানা কৰিছিল, কিন্তু আজি এই কথাষাৰ মই ক'বই লাগিব। যিটো কথা তেওঁলোকে ইমান দিনে লুকুৱাই ৰাখিছিল সেই কথাটো মই আজি ক'বই লাগিব। কি কথা মা? কি কথা কওকচোন? কি কথা মই জনা নাছিলো ইমান দিনে? অ' মা, কি ডাঙৰ কথা কোৱাচোন। আচলতে জোৱাই তেওঁলোকৰ নিজৰ সন্তান নহয়। কি কৈছে আপুনি এইবোৰ মা? অ' মই ঠিকেই কৈছোঁ। তোমাৰ দেউতা এদিন কামৰ পৰা সন্ধিয়া সময়ত উভতি আহি আছিল। সেই সময়তে এজনী ছোৱালীৰ হাতত এটা নিষ্পাপ শিশু, যিটো শিশু এটা জাবৰৰ মাজত দলিয়াই দিছিল, আৰু সেই ছোৱালীজনী সেই ঠাইৰ পৰা দৌৰি পলাইছিল। আৰু তেনেকুৱাতে তোমাৰ দেউতাই সেই জাবৰৰ দমটোত পৰি থকা কেঁচুৱাটোৰ কান্দোন শুনি ওচৰলৈ চাপি গৈ তেওঁক তুলি আনিছিল। আৰু সেই তুলি যি আনিলে তেতিয়াৰ পৰাই তেওঁলোকে সেই ল'ৰাটোক নিজৰ ল'ৰা ছোৱালী হিচাপে আঁকোৱালি ল'লে আৰু সমাজত এটা স্বীকৃতি দিলে। অ' জোৱাই, এই কথাটো তেওঁলোকে মোক বিয়াৰ আগতেই কৈছিল, তোমাক ক'বলৈ মানা কৰিছিল। জানা, তেওঁলোকে যে চিৰদিনৰ কাৰণে গাঁৱৰ পৰা গুচি আহিছিল। তুমি কিজানি ডাঙৰ হৈ গাঁৱৰ মানুহখিনিৰ পৰা গম পাই যোৱা যে তেওঁলোকৰ তুমি তুলনীয়া পুত্ৰ। তুমি মনত দুখ পাবা বুলি মা দেউতাই চিৰদিনৰ কাৰণে গাঁও এৰি গুচি আহিছিল। আৰু চোৱাচোন, এজন তুলনীয়া পুত্ৰৰ কাৰণেও তেওঁলোকে কিমান ত্যাগ কৰিলে। নিজৰ ঘৰ মাটি সকলো বিক্ৰী কৰি থৈ আহিল তোমাক ডক্তৰ বনাবলৈ। কিজানিবা কিছুমান নিজে জন্ম দিয়া পিতৃ মাতৃয়েও সন্তানৰ কাৰণে এনেকুৱা নকৰিলেহেঁতেন। কিমান মহান সেইহাল পিতৃ মাতৃ, যি হালক তুমি আজি এনেকৈ অৱহেলা কৰি গুচি আহিলা। ভগৱান, মই কি কৰিলো এয়া? মই কি কৰি পেলালো মই কেতিয়াও নিজকে ক্ষমা কৰি দিব নোৱাৰিম মা। মই এতিয়াই মা দেউতাৰ ওচৰলৈ যাম। তোক আজি মোৰ নিজৰ ছোৱালী বুলি ক'বলৈ মোৰ লাজ লাগিছে। তই সেই হাল মাক দেউতাকৰ পৰা সন্তানটোক কাঢ়ি আনিলি হা। মাক দেউতাকৰ মৰমবোৰ তই মৰম বুলি বুজি নাপালি। মা মোৰ ডাঙৰ ভুল হৈ গ'ল মা। নিজৰ অকণমান খন্তেকৰ সুখৰ বাবে মই বহুত ডাঙৰ ভুল কৰি পেলালো। বিশ্বকো কথা লগাই ময়ে বেয়া কৰি পেলালো মা। অ' মা, বিশ্ব গৈছে, ব'লা না আমিও যাওঁ মা দেউতাৰ ওচৰলৈ। মই মা দেউতাৰ ভৰিত পৰি ক্ষমা খুজিম। মই আৰু তেওঁলোকক কেতিয়াও মই দুখ নিদিওঁ মা। মই তেওঁলোকক তোমালোকৰ দৰে মৰম চেনেহ কৰি মই তেওঁলোকৰ লগত থাকিম। দৰকাৰ হ'লে মই ভৰি পিটি কিনি বনাই তেওঁলোকৰ। মই বহুত ডাঙৰ ভুল কৰিলো মা। মই এতিয়াহে উপলব্ধি কৰিছো। মা ব'লা নাযাওঁ। নিজৰ যদি ভুলটো বুজি পাইছ, মোৰ লগত। কিয় আহিছ তই আমাৰ ওচৰলৈ? মা, দেউতা, কিয় এনেকৈ কৈছা? মই তোমাৰ ল'ৰা আহিছো মা। দেউতা, এবাৰ মোৰ লৈছো। নাই, আমাৰ কোনো ল'ৰা নাই। আমাৰ কোনো ল'ৰা নাই। দেউতা তেনেকৈ নকবা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল দেউতা। মোক ক্ষমা কৰি দিয়া দেউতা। মই বহুত ডাঙৰ ভুল কৰিলো। দেউতা, প্লিজ তেনেকৈ নকবা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল দেউতা। মা, মই বহুত ডাঙৰ ভুল কৰিলো মা। মোক ক্ষমা কৰি দিয়া মা। মই কেতিয়াও এনেকুৱা ভুল নকৰো। নহ'লে মই মৰি যাম। তোমালোকে মোক ক্ষমা কৰি দিয়া। কি মৰাৰ কথা ক'বলৈ আহিছ? তই মৰাৰ কথা নকবি তই মৰাৰ কথা। তই মৰি গ'লে আমি সহ্য কৰিব নোৱাৰিম নহয়। তেতিয়াহ'লে মোক ক্ষমা কৰি দিয়া মা। ক্ষমা কৰি দিয়া। তোমালোকে যদি মোক ক্ষমা কৰি নিদিয়া নহয়, মই কিন্তু সঁচাই মৰি যাম। তেনেকৈ নকবি অ' মইনা। তই মৰাৰ কথা নকবি তই মৰাৰ কথা। মা, দেউতা, আপোনালোকে যি কষ্ট পালে সেয়া কেৱল মোৰ বাবে পাইছে। প্লিজ আপোনালোকে ক্ষমা কৰি দিয়ক। এওঁ গাত একো ভুল নাছিল। মই সেই সঁচাই মিছাই কথা কিছুমান লগাই তেওঁৰ মনত আপোনালোকৰ প্ৰতি বেয়া ভাৱ আনি দিছিলোঁ, যাৰ বাবে তেওঁ আপোনালোকক এনেকুৱা ব্যৱহাৰ কৰিছিল। মই উপলব্ধি কৰিছোঁ মই বহুত বেছি ডাঙৰ ভুল কৰিলোঁ। মা, দেউতা, আপোনালোকে আমাক ক্ষমা কৰি দিয়ক। আমি আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। তুমি যেনিবা বোৱাৰীজনী সঁচাই মিছাই কিবা এটা ক'লাই, কিন্তু নিজৰ ল'ৰাটো হিচাপে সি জানো বিশ্বাস কৰিব লাগিছিল? সি জানো মাক দেউতাকক বুজি নাপায়? গ'লেই। এবাৰ খবৰ ল'বলৈ আহিবলৈও সময়সী নোপোৱা হ'ল। ঘৰৰ মালিকে ঘৰৰ পৰা উলিয়াই দিয়া আজি এসপ্তাহৰ ওপৰত হ'ল। এনেকৈ ৰাস্তাই ঘাটে পৰি বাট চৰাত শুই দিন কটাইছোঁ। খবৰ এটা ল'বলৈ সময় হ'ল নে তোমালোকৰ? দেউতা, মা,
আপোনালোকে তাৰ বাবে আমাক যি শাস্তি দিয়ে দিয়ক। বহুত ডাঙৰ ভুল কৰিলোঁ, বহুত নকৰিবলগীয়া কাম কৰিলোঁ মই। মোৰ বাবে সকলো খেলি মেলি হ'ল। মই ইয়াৰ ভুক্তভোগী। দৰকাৰ হ'লে মোক বিচাৰি দিলেও এৰি দিব, কিন্তু আপোনালোকে তেওঁক এৰি নিদিব। আপোনালোকে তেওঁক ক্ষমা কৰি দিয়ক। মই মোৰ ভুলটো বুজি পাইছোঁ, মই উপলব্ধি কৰিছোঁ। বিয়নী, ইহঁতে বহুত ডাঙৰ ভুল কৰিলে। সিহঁতে আজি নিজৰ দুখটো অনুভৱ কৰিব পাৰিছে, আৰু ময়ো আজি সিহঁতক সকলোবোৰ সঁচা কথা ক'বলৈ বাধ্য হ'লোঁ। মই নোৱাৰিলোঁ। মইতো আগতে গম নাপাওঁ আপোনালোকক যে এনেকৈ এৰি সিহঁতে বেলেগকৈ আছে বুলি। এতিয়াহে গম পাইছোঁ মই। তাই মোক আজিলৈকে একো কথাই কোৱা নাছিল, আজিহে তাই মোক সকলোবোৰ সঁচা কথা কৈছে। সঁচা কথাবোৰ শুনাৰ লগে লগে মই সিহঁতক বহুত গালি পাৰিছোঁ। সিহঁতে এতিয়া নিজৰ ভুলবোৰ বুজি পালে। মই সঁচা কথাটো ক'লোঁ। আপোনালোকে ইমান দিনে যিটো কথা লুকুৱাই ৰাখিছিল সেই কথাটোও ক'লোঁ। আপোনালোকে পাৰে যদি ল'ৰা ছোৱালীহঁতক ক্ষমা কৰি দিয়ক। সিহঁতে ভুল কৰিলে সঁচা, কিন্তু সিহঁতে আজি উপলব্ধি কৰিছে। ভুল কৰি যদি মানুহে উপলব্ধি কৰিব পাৰে, তাতকৈ ডাঙৰ কাম আৰু একো নাই। কোৱা শুনিছোঁ, মাফ কৰি দিয়া জানো বোলে মহান বুলি কয়। ভুল কৰা মানুহক যি মাফ কৰি দিয়ে তেওঁলোকো মহান। প্লিজ বিয়নী, আপোনালোকে ইহঁতক এবাৰলৈ ক্ষমা কৰি দিয়ক। আপুনি ঠিকেই কৈছে বিয়নী। হ'ব, ইহঁতক আমি ক্ষমা কৰি দিলোঁ। কি দেউতা, এইটো তুমি সঁচাই কৈছা? অঁ, সঁচাই কৈছোঁ। তই বহুত ডাঙৰ ভুল কৰিছিলি, আৰু যিটো আজি তই নিজে উপলব্ধি কৰিছ সেয়া আমি বুজি পাইছোঁ। তহঁতে যে বুজি পালি এইকণতে, সেয়াই আমাৰ বাবে যথেষ্ট। আৰুনো আমাক কি লাগে? আমি একো নিবিচাৰোঁ তহঁতৰ পৰা, কেৱল এষাৰি মৰমৰ মাত আৰু তহঁতৰ লগত থাকিব বিচাৰোঁ। আৰু আমাক একো নালাগে অ' বোপাই। দেউতা আপোনালোকে চিন্তা নকৰিব। এই সকলোবোৰ পাব আপোনালোকে। আমাৰ ঘৰখন হ'ল নহয়, এই ঘৰখনত এতিয়া আমি আটাই মিলি সুখেৰে থাকিম। মই বোৱাৰীজনী আপোনালোকৰ খিয়াল ৰাখিম, আপোনালোকক সদায় সুখত ৰাখিম। আজিৰ পৰা মই কথা দিছোঁ, মই কোনোদিনে আপোনালোকক মই বেয়া চকুৰে নাচাওঁ। মই আপোনালোকক নিজৰ মা দেউতাৰ দৰে প্ৰতিপাল কৰিম, আপোনালোকক খিয়াল ৰাখিম। মই কথা দিছোঁ দেউতা, মা, আপোনালোকে আমাৰ লগত ব'লক আমাৰ নতুন ঘৰখনলৈ। তাত আমি এটা নতুন জীৱন আৰম্ভ কৰিম। অঁ মা, দেউতা ব'লা, আমি আমাৰ নতুন ঘৰখনত নতুনকৈ জীৱন আৰম্ভ কৰিম, আৰু কেতিয়াও আগলৈ এনেকুৱা ভুল নকৰোঁ। অনিকায়ো কথা দিছে, তাই আৰু কেতিয়াও তোমালোকক বেয়া ব্যৱহাৰ নকৰে। তাই তোমালোকক নিজৰ মাক দেউতাক হিচাপে মানি লৈছে। তাই যে বহুত ডাঙৰ ভুল কৰিলে, তাই যে বহুত কান্দিছে। গোটেই বাটটো আহি থাকোঁতে তাই চিঞৰি কান্দি আহিছে। তাই যে কিমান ডাঙৰ ভুল কৰিলে, আৰু এই সকলোখিনিৰ বাবে মাক মই ধন্যবাদ জনাইছোঁ। শাহুমাই আজি মোক নুবুজোৱা হ'লে হয়তো তোমালোক কিমান দিনলৈ এনেকৈ ফুটপাথতে পৰি থাকিবলগীয়া হ'লহেঁতেন, তাৰ কোনো হিচাপ নাই। মই যে সঁচাকৈ নিজকে মাফ কৰিব পৰা নাই মা। তোমালোকে মোক মাফ কৰি দিলেও তোমালোকৰ কৰা ব্যৱহাৰৰ বাবে মই যে নিজকে মাফে কৰিব পৰা নাই অ'। হ'ব দে, তহঁতে ভুলবোৰ বুজি পালি যেতিয়া, তহঁতে নিজকে নিজে মাফ কৰি দে। আমিও মাফ কৰি দিছোঁ। ব'ল এতিয়া নতুন ঘৰখনলৈ। অঁ, আহক বিয়নী, আপোনালোকৰ অবিহনে সেইখন ঘৰ জানো ঘৰ হ'ব পাৰে? আহক, আজিৰ পৰা সকলোৱে এটা নতুন জীৱন আৰম্ভ কৰিব, এটা সুখৰ জীৱন। নতুন ঘৰখনত তেওঁলোকে সুখেৰে এটা নতুন জীৱন আৰম্ভ কৰিলে। আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি কাহিনী লৈ পুনৰ আকৌ আপোনালোকৰ মাজলৈ আহিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।